কয়লা শিলৰ খননৰ কাৰণে যদি এই ধৰণৰ দুৰ্যোগ নামি আহিছে তেলে উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদো। আকৌ যদি বান হয় অহা বছৰ তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব এই কথা বতৰাবিলাক আছে। গতিকে সেইকাৰণে কৈছোঁ, খুবৰে কৈছোঁ, আক্ষেপেৰে কৈছোঁ, কাৰণ দুখ আছে। আমি দেখিছোঁ ৰাইজৰ বেদনা। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজখ বানেগৰকাহেই, সন্তক বিহুবৰ কি পৰিৱেশ। 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌখি ৰাইজৰ অৱস্থা। যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা তেতিয়া পৰিৱেশ বেলেগ কৰি দিম। আমি জীয়াই থাকিব লাগিব। আমি প্ৰচণ্ড ক্ষোভ, চূড়ান্ত অসন্তুষ্টি হোৱাটো স্বাভাৱিক। বলিয়া বানে নিশেষ কৰি থৈ গ'ল চৰাইদেউ আৰু শিৱসাগৰ জিলা। বৰ্ণনাতীত পৰিৱেশৰ মাজত প্ৰতি মুহূৰ্ত পাৰ কৰিছে জিলা দুখনৰ লক্ষ লক্ষ বানাক্ৰান্তই। এই মানুহবোৰৰ এতিয়া কি হ'ব? কেনেকৈ স্বাভাৱিক জীৱন এটা আৰম্ভ কৰিব তেওঁলোকে? এই দুৰ্ভগীয়া মানুহবোৰৰ এতিয়া একমাত্ৰ ভৰসা চৰকাৰখন। কিন্তু এনে এক অভাৱনীয় পৰিস্থিতিত যেনেকৈ চৰকাৰখনে কৰিব লাগিছিল তাত যেন ক'ৰবাত ব্যৰ্থ দিছপুৰ, যাৰ বাবে ক্ষুব্ধ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ। 19 জুলাইৰ পৰা অহৰহ শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ সেৱাত ব্ৰতী হৈ থকাৰ মাজতে বুধবাৰে সংবাদমেল সম্বোধন কৰি আটাচু সভাপতিগৰাকীৰ চৰকাৰলৈ তীক্ষ্ণ প্ৰশ্নবান। বৰষুণটো আগতেও হয়, পাহাৰত ধাৰাসাৰ বৰষুণ হয়। দিশত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিখৌ পানী বুলি ক'লে এদিন এৰাতি, কিন্তু দিখৌ পানী বাঢ়িয়ে থাকিল, বাঢ়িয়ে থাকিল। দৰিকাৰ পানী বাঢ়িয়ে থাকিল, মৃতকৰ পানী বাঢ়িয়ে থাকিল, দিচাঙৰ পানী বাঢ়িয়ে থাকিল। গোটেই মানুহক তছনছ কৰি দিলে। আৰু আজিও বেতবাৰী, চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত ককবকাই আছে। পাণবেচা অঞ্চলৰ মানুহে পানীত ককবকাই আছে। জকাইচুকৰ মৌজাৰ মানুহে পানীত ককবকাই আছে। কিয়? লাকুৱাৰ তছনছ হৈ গুচি গৈছে। লাকুৱাৰ সম্ভ্ৰান্ত মানুহৰ চিন চাপ হৈ গ'ল। কিয় হ'ল? কি কাৰণে হ'ল? তাক আমাক প্ৰশ্ন তাৰ উত্তৰ লাগিব। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউক 50,000 কোটি টকা কোনে দিব? ছুইচাইড কৰি দিবলগীয়া মানুহৰ পৰিৱেশ হৈছে। এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব? সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব। সেই কথা চৰকাৰে আমাক বুজাব লাগিব। উজনি অসমৰ প্ৰান্তলৈ আহক। কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহ'ব। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজখ বানেগৰকাহেই, সন্তক বিহুবৰ কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব? কোনে উদ্ধাৰ কৰিব? তাক লৈ প্ৰশ্ন হৈছে। শিৱসাগৰখন আগুৰি থকা নদীসমূহৰ মথাউৰিসমূহ দীৰ্ঘদিন ধৰি ক'ৰবাত দুৰ্বল, ক'ৰবাত উন্মুক্ত হৈ আছিল। তাৰ পিছতো মথাউৰিবোৰ সময়মতে মেৰামতি কৰা নহ'ল, যাৰ বাবে বানে অধিক ভয়াৱহ ৰূপ ল'লে। কিন্তু কিহৰ বাবে মথাউৰিসমূহ নিৰ্মাণ নহ'ল বুলি প্ৰশ্ন বসন্ত গগৈৰ। 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য, 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই? কিয় মথাউৰি আজিলৈকে বনোৱা নহ'ল? কিয় 1950 চনৰ পৰা 60 চনলৈকে বনোৱা এই মথাউৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল? কিয় মথাউৰিবিলাকৰ বহন ক্ষমতা অত্যাধিক কৰা নহ'ল? কিয় ৰিং বান্ধত কোটি কোটি টকা খৰচ কৰা নহ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা দলঙত, দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাউৰি আছে। বাকী মথাউৰি কিয় আজিলৈকে বনোৱা নহ'ল? মিটঙৰ মথাউৰি কিয় বনোৱা নহ'ল? দৰিকাৰ মথাউৰি কিয় বনোৱা নহ'ল? দিচাঙৰ মথাউৰি কিয় বনোৱা নহ'ল? এই কথা বতৰাবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয় তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা হাৰ ভাগি যোৱা পৰিৱেশ সৃষ্টি নহ'ল হয়। কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল এই বানৰ প্ৰকৃত উৎস কি আছিল? চৰকাৰে নাগালেণ্ডত সংঘটিত ডাৱৰ বিস্ফোৰণেই এই বানৰ কাৰণ বুলি ক'লেও সেয়া নুই কৰিছে নাগালেণ্ড চৰকাৰে। ৰাইজৰ সন্দেহ, নগা পাহাৰত অবাধে চলা কয়লা আৰু শিল খনন এই মহাপ্ৰলয়ৰ অন্যতম কাৰণ। এই বিষয়টোৰ ওপৰত অনুসন্ধান আৰম্ভ কৰিছে আটাচুৱে। এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰি আটাচুৰ হুংকাৰ। আমি অনুসন্ধান কৰি আছোঁ। যদি নাগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই ক'ম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ
যদি চাইণ্টিফিকেলি প্ৰুভ হয় যে নাগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব, এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। কোনোবাই চিণ্ডিকেট কৰিছে কৰি থাকক, মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব। সমান্তৰালকৈ চৰকাৰলৈ কেইবাটাও দাবী আতাচুৰ। স্পষ্ট বাৰ্তা, নদীৰ মথাউৰি বনাব লাগিব। আপোনালোকে DPR প্ৰস্তুত কৰক। 100 কিলোমিটাৰ দীঘল মথাউৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব। দিচাঙৰ মথাউৰি বনাব লাগিব, মিটঙৰ মথাউৰি বনাব লাগিব, দৰিকাৰ মথাউৰি বনাব লাগিব। আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে। আজি পইচা দিছে, আজি সাহায্য দিছে, অহা কালিলৈ কি হ'ব? আকৌ যদি বান হয় অহা বছৰ, তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব? এই কথা বতৰাবিলাক আছে। গতিকে সেইকাৰণে কৈছোঁ, ক্ষোভেৰে কৈছোঁ, আক্ষেপেৰে কৈছোঁ, কাৰণ দুখ আছে। আমি দেখিছোঁ ৰাইজৰ বেদনা। গতিকে সেইকাৰণে কৈছোঁ যে স্পষ্ট বাৰ্তা, যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা, তেতিয়া পৰিৱেশ বেলেগ কৰি দিম। আমি জীয়াই থাকিব লাগিব। আমি গোটেই বিষয়বস্তুবোৰ অত্যন্ত জটিল, গতিকে লাখ লাখ ৰাইজৰ ভৱিষ্যতৰ কথাবোৰ চৰকাৰে ভাবিব লাগিব। দিল্লীৰ দৰে দিছপুৰেও নিজৰ মানুহবোৰক অৱজ্ঞা কৰিলে নহ'ব, অন্যথা সময়ে কিন্তু কাকো ক্ষমা নকৰিব। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাকৰ সহযোগত মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।